ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনত পিস্তা প্ৰমুখসকলে এটা গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে। আজি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই ডিব্ৰুগড় জিলাৰ 6টা সমষ্টিৰে পিস্তা প্ৰমুখসকলক সম্বোধন কৰে আৰু তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে তেওঁলোকক মাৰ্গদৰ্শন কৰে। আজি ৰাতি আৰু অহাকালিও আমাৰ ৰাষ্ট্ৰীয় সভাপতি ডিব্ৰুগড় তিনিচুকীয়া জিলাত থাকিব আৰু কাৰ্যকৰ্তাসকলৰ সৈতে কথা বতৰা পাতিব। আজি গৌৰৱ এখন প্ৰেছ মিট দিছিলে, তাত কৈছে CMA তেখেতক হিন্দু চাৰ্টিফিকেট দিব নালাগে। মইতো চাৰ্টিফিকেট দিব নালাগে, তেওঁৰ খালি ল'ৰা ছোৱালীৰ চাৰ্টিফিকেটখন তেওঁ নিজেই দি দিয়ক, মই কিয় দিব লাগে? তেওঁৰ ল'ৰা ছোৱালী কি চাৰ্টিফিকেটখন তেওঁ প্ৰেছক দিলে হ'ল, মোৰ লগত কি কথা আছে? মই কেনেকৈ ডিবেট কৰোঁ কওকচোন? যিজন মানুহৰ ঘৰৰ তিনিটাই হিন্দু নহয়, তেওঁৰ লগত মই কি ডিবেট কৰোঁ? আপোনালোকে বুজাই দিয়কচোন। ঘৈণীয়েক হিন্দু নহয়, ল'ৰা হিন্দু নহয়, ছোৱালী হিন্দু নহয়, আৰু নিজেও কি সেইটো নোকোৱালৈকে কোনেও নাজানিব। গতিকে এটা তেওঁৰ লগত মই গৈ কি হিন্দুৰ বিষয়ে আলোচনা কৰিম? আপোনালোকে মোক কওক, কোনটো টপিকত কৰিম? টপিকটোতো লাগিব, হয় নহয়? তথাপিতো যদি কৰিব খোজে কেতিয়াবা কামাখ্যা মন্দিৰৰ সন্মুখত বহি বা বৰদোৱাত বহি কৰি ল'ম। सर, अमित शाह जी का शेड्यूल में कुछ चेंज हुआ है क्या? कुछ चेंज नहीं हुआ है, एक एडिशन हुआ है। हमारे सोनापुर में हम ट्राइबल बेल्ट एंड ब्लॉक में जमीन खाली करवाया था, वही जमीन में एक नया पुलिस बैटालियन का भी आधारशिला रखेंगे। सो एक कार्यक्रम प्लास हुए हैं, ऐड हुए हैं। আজি বাতৰি ওলাইছে দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিব যদি ৰাজ্যসভা টিকেট নিশ্চিত হয়। দেৱব্ৰত শইকীয়া বিজেপিত অহাৰ বাবে যদি যোৱা 5 বছৰত তেওঁৰ ষ্টেটমেণ্ট দেখে, তেওঁ লাষ্টত কি কৈছিল যে মোৰ মায়ে মোক আহিব নিদিয়ে, নহ'লে তেওঁতো অহাত সমস্যা আগৰ পৰাই নাছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যসভাৰ নামাংকন 3টা সিটত ইতিমধ্যে মোটামুটি ৰেডি হৈ আছে। আমাৰ ইয়াত বিশেষ কোনো ভেকেঞ্চি নাই, 3টা সমষ্টিত আমি কাক দিম ইতিমধ্যে আমাৰ কথা বতৰা প্ৰায় সম্পূৰ্ণ হৈ আছে। আমি 3টাতে খেলিম আৰু এইবাৰ আমি 3টাতে জিকিম। ভূপেন বৰাৰ ইতিমধ্যে যোগদান নিশ্চিত হৈছে। ভূপেন বৰা 22 তাৰিখে তেওঁ যোগদান কৰিব। সমষ্টি কিবা তেনেকুৱা ধৰণৰ সমষ্টি তেওঁৰ কাৰণে এটা সিট ওলাই যাব, সেইটো কাৰণে ইমান চিন্তা নাই। আমাৰ ভাল সিট কেইবাটাও আছে, গতিকে যিকোনো সিটতে তেওঁ জিকি যাব। सर, भूपेन बोरा के रेजिग्नेशन के बाद देखा जा रहा है कि बहुत जगह में कांग्रेस के लोग इस्तीफा दे रहे हैं। देखिए, भूपेन बोरा कांग्रेस का लास्ट रिकॉग्नाइज हिंदू लीडर थे। बाकी अगर देवव्रत शइकिया का बारे में पूछे तो हितेश्वर शइकिया का बेटे है, गौरव गोगोई का बारे में पूछे तो तरुण गोगोई का बेटा है, प्रद्युत बरदলৈ खुद माइनॉरिटी सीट से जीतते हैं। तो कांग्रेस का लास्ट लेजिटिमेट हिंदू फेस भूपेन बोरा ही था, और उनका रेजिग्नेशन होना एक प्रकार से हिंदू समाज से कांग्रेस अपने आप को अलग कर लेना जैसा बात हुआ है। सर, নিৰ্বাচনী যুদ্ধত দল আৰু বিৰোধী দল থাকেই, কোন হ'ব পাৰে বা আপোনাৰ বিৰোধী মুখ্য বিৰোধী? এইবাৰতো বিৰোধী কংগ্ৰেছে হ'ব, কিন্তু মোৰ যিটো পলিটিকেল এছেছমেণ্ট, লাহে লাহে 2031ত বিৰোধীৰ স্পেচটো অখিল গগৈয়ে ল'ব, যদি চুমা বাবা তাবা কৰি নাথাকে, যদি তেওঁ চিৰিয়াছলি পলিটিক্স কৰে। কাৰণ মিয়া মুছলিম মানুহখিনিক মই দেখিছোঁ যে এভিকশ্যনৰ সময়ত কংগ্ৰেছ তেওঁলোকৰ লগত থিয় নহ'ল, গৌৰৱ গগৈ থিয় নহ'ল, কিন্তু যিয়ে নহওক কিয় অখিল গগৈয়ে ৰিক্স লৈ তেওঁলোকৰ লগত থিয় হ'ল। গতিকে আমিতো প্ৰত্যেক মাহত ছাৰ্ভে কৰি থাকোঁ, পালছটো লৈ থাকোঁ। আমি দেখিছোঁ যে মুছলিম মানুহখিনিয়ে মোটামুটি কংগ্ৰেছতকৈ অখিলৰ প্ৰতি তেওঁলোকৰ বিশ্বাসটো বেছি আছে, কিন্তু 26ত নহ'ব।
কাৰণ তেওঁ সংগঠন নাই বা বেকআপ নাই। গতিকে মই ভাবোঁ 26ত অসমৰ মুছলিম মানুহৰ মিয়া মুছলমানৰ ভোট, অসমীয়া মুছলমানৰ ভোটটো বেছি আমি পাম, মিয়া মুছলমানৰ ভোট বেছি কংগ্ৰেছে পাব, অখিল গগৈ এটা শ্বেয়াৰ পাব। কিন্তু 2031লৈকে এইটো শ্বিফ্ট হ'ব আৰু মই ভাবোঁ যে 31ত অখিল গগৈ বেছি পাব, যদি মাজত যিটো তেওঁ পাগলামি কৰি থাকে সেইটো যাতে নকৰে। আপোনাৰ সমষ্টি আপুনি সমষ্টি কি ল'ব এবাৰ? মইতো জালুকবাৰীতে উঠিম। ডিব্ৰুগড় তিনিচুকীয়াত আমি নতুন মুখ আৰু কিবা মহিলা প্ৰাৰ্থী তেনেকুৱা দেখিব পাম নেকি? মই ভাবোঁ যে আমাৰ ইয়াত বিধায়কসকলৰ পাৰফৰ্মেঞ্চ বহুত ভাল, কিন্তু পাৰ্টীয়ে কাক টিকট দিয়ে বেলেগ কথা, কিন্তু আমাৰ ইয়াত MLA সকলৰ পাৰফৰ্মেঞ্চ বহুত বেছি ভাল। গোটেইকেইটা সমষ্টিতে কাম হৈছে, মানুহৰ ছেটিছফেকশ্যন আছে। কিন্তু বোলে কোনোবা মহিলা বা কিবা জাতিগত সমীকৰণ, অঞ্চলগত সমীকৰণ, ভৌগোলিক সমীকৰণ, পাৰ্টীৰ মিটিঙত যিকোনো কথা হ'ব পাৰে। কিন্তু এই 5 বছৰ ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ MLA সকলে ভাল কাম কৰিছে। পাৰ্টীৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত কোনো গ্ৰিভেঞ্চেছ নাই যে আপোনালোকে বেয়া কাম কৰিছে বা কৰিব পৰা নাই। কিন্তু টিকেটটো বেলেগ, টিকেটটোতো এটা আলোচনা হ'ব, বহিব, বিভিন্ন কথা আলোচনা হ'ব, এটা বেলেগ কথা। কিন্তু যদি আপোনালোকে মোক মুখ্যমন্ত্ৰী হিচাপে সোধে যে MLA সকলৰ পাৰফৰ্মেঞ্চত আপুনি সন্তুষ্ট নে, মই ক'ম মই বেছি সন্তুষ্ট। চাবুৱা লাহোৱালত AGPৰো অসুবিধা আছে, BJPৰো অসুবিধা আছে। গতিকে এইটো ছিট লৈ হয়তো ফ্ৰেণ্ডলি কণ্টেষ্টটো হ'ব পাৰে আৰু নহ'লে কিবা বেলেগ সিদ্ধান্ত হ'ব পাৰে। কিন্তু ইয়াত BJPৰ কাৰ্যকৰ্তাসকলেও বিচাৰে যে আমি খেলিম আৰু AGPও বিচাৰে আমি খেলিম। সেইকাৰণে সংঘাতত নোযোৱাকৈ কিবা এটা ৰাস্তা এটা ওলাব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।